এহাল বৃদ্ধ দম্পতিৰ কাহিনী জীৱনৰ বিয়লি বেলাত চৰকাৰী আঁচনিৰ বাবে হাফাতুৰি খাইছে দুয়ো নাই বুলিলে একোৱেই নাই চৰকাৰী আঁচনিৰ বাবে আবেদন কৰি অৱশেষত ভাগৰি পৰিছে বৃদ্ধ দম্পতিহাল বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী চাৰিপনীয়া গাঁৱৰ এহাল ককা আইতা খুচি মাগি দুবেলা দুমুঠি খাই নানান অসুবিধাৰ মাজেৰে দিন অতিবাহিত কৰিছে লেথাৰাম ৰায় আৰু তেওঁৰ বিশেষভাৱে সক্ষম পত্নীয়ে বৃদ্ধ দম্পতিহালৰ একমাত্ৰ পুত্ৰই বিয়া পাতি বাস কৰে লখিমপুৰত কেইবছৰ ধৰি খবৰ নাই একমাত্ৰ পুত্ৰৰ ভিক্ষা মাগি জীয়াই আছে ককা আইতা কেৱল এডোখৰ ভেটি মাটি থাকিবলৈ আৰু এটা চৰকাৰী আৱাস আছে যদিও সেয়াও সম্পূৰ্ণ নহল পাবলগীয়া ধন মোকলাই নিদিয়াৰ বাবে দৰিদ্ৰ পৰিয়ালটো বঞ্চিত হৈছে বহু চৰকাৰী আঁচনিৰ পৰা বাৰম্বাৰ কাকুতি মিনতি কৰিও পোৱা নাই সুফল বৃদ্ধ দম্পতিহাল বঞ্চিত চৰকাৰী অন্ন বৃদ্ধ পেঞ্চন অৰুণোদয় আঁচনিৰ পৰা নাই বিদ্যুৎ সংযোগ নাই শৌচালয় নাই বিশুদ্ধ খোৱা পানী পঞ্চায়তত দীৰ্ঘদিনৰ পৰা আবেদন কৰি ভাগৰি পৰিছে এতিয়া এই অসুখীয়া দম্পতিহাল ফলত এক দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে দুয়োৱে মোৰ নাম লেথাৰাম ৰায় চাৰবনীয়া গাঁও মই কিছু নাপাওঁ খালি ঘৰখিনি যে দিছে এই যে আদমকলখিনি আৰু কিছু নাপাওঁ মই বুঢ়া বৃদ্ধ পেঞ্চনো নাপাওঁ কিছু নাপাওঁ এদিন ডিলিয়াৰৰ ঘৰত গৈছিলোঁ ডিলিয়াৰক ক'লোঁ যে ৰেচন কাৰ্ডখন আছে নেকি বোলে এই দুইজন মানুহৰ ৰেচন কাৰ্ড নাই আৰু কি সেনেকৈ কৈছে আপোনাৰ ৰেচন কাৰ্ড নাই অঁ কেনেকৈ চলি আছে খুজি মাগি চলি আছোঁ ৰাইজৰ পৰা অৰুণোদয় পায় কিছু নাপাওঁ মই চাউল নাপাওঁ কোনো সাহায্য নাই কিছু নাই কেইজন মানুহ আমি ঘৰত মাত্ৰ দুইজন মানুহ আছোঁ আপোনাৰ ল'ৰা ছোৱালী এইলাত বাহিৰত শিলাৰ আৰু সূতন নকৰোঁ ক আৰু আহিবও নিদিওঁ খবৰ নলয় আপোনাৰ খবৰ নলয় পত্নীয়ে কথা ক'ব পাৰে নে নাই হা আপোনাৰ জেঠী কথা ক'ব পাৰে নে নাই নাপাৰে তাই সেই ইংগিততে কয় সেয়ে আৰু মুখ্যমন্ত্ৰীক কিবা অনুৰোধ কৰিব খোজে নেকি কি ক'ব আপুনি মুখ্যমন্ত্ৰীক কিবা অনুৰোধ কৰিব খোজে নেকি মই মুখ্যমন্ত্ৰীক কৈছিলোঁ যে মোক এইখিনি সা সুবিধা দিলে মই ভাল পালাম না কাৰেণ্টৰ ব্যৱস্থাও নাই আপোনাৰ ঘৰত নাই ৰাতি কেনেকৈ চলে ৰাতি ডিজেলে যিয়ে চলং ছাৰ অভয়াপুৰীৰ পৰা মদত বণিকৰ ৰিপৰ্ট মাই নিউজ এনি